একবাৰ দেখা পাইছিলো দিয়াচোন বহুত বছৰ আগত। এইটো এটা ৰুম আছে, সৰু ৰুম আছে ভিতৰত। এইটোৰ ভিতৰত খালি টকাৰে আলমাৰীত এইটো টকাৰে খালি ৰুম হয়। কৰিছিলো বহুত বছৰ আগত। এনেতো ঠিকে আছে, কিন্তু মানুহটোৰ ব্যৱহাৰটো এইটো দাসৰ ব্যৱহাৰটো ঠিক নহয় দিয়াচোন। মানুহৰ লগত মানে দুৰ্ব্যৱহাৰ কৰে, মানে মানুহ নিচিনা ব্যৱহাৰ নকৰে তাই। লাচিত দাসে নাই এনে নহয়, মানে মানুহ নিচিনা ধৰক আমি কাম কৰি খাওঁ, আমাৰ নিচিনা মানুহকে হাতত দাম নেদে আৰু মানে ঘুমন্তিটো বেলেগ আৰু তাৰ মানে টকাৰ লেভেলটো বেছি, লেভেল দেখায় বেছি। টকাৰ লেভেল দেখায় মানে কাম কৰা মানুহখিনিক পইচা দিব নিবিচাৰে। নহয় এনেকুৱা কাম কৰা মানুহ নিদিয়ে নহয়, বেয়া কৰে আৰু মানে ঘুমন্তিটো বেছি আৰু বেলেগ আৰু। আপুনিতো এটা কাম কৰিছিলে, সাৰা পোছা চব কৰিছিলে, কেতিয়াবা এনেকুৱা ইমান টকা থকা দেখিছিলে নে নাই? বান্ধিলে একবাৰ দেখা পাইছিলো দিয়াচোন বহুত বছৰ আগত। এইটো এটা ৰুম আছে, সৰু ৰুম আছে ভিতৰত। এইটোৰ ভিতৰত খালি টকাৰে আলমাৰীত এইটো টকাৰে খালি ৰুম হয় নেকি? কিমান মান বছৰ আগৰ কথা? এইটো 5-6 বছৰ আগৰ কথা। এইটো তেতিয়া কোনে পইচাবিলাক তেওঁ নিজে লৈ আহে নেকি? নাজানো, কেছ দেখা পাইছো এনে এইটো ৰুমত, সৰু ৰুমটোত। মই কালি বাইদেউক কৈছিলো এনেকুৱা কয় গম পাও দিয়াচোন মোৰ ওচৰত। তাৰপিছত একদিন আৰু কি কৰিছে, মই কাম কৰাতে দেখিছো এতিয়া মানে আলমাৰীটো খোলা আছে। তাৰপিছত মই বাইদেউক কৈছো, বাইদেউ এইটো ৰুমেৰ আলমাৰীটো বন্ধ কৰি দিয়ক, মানে খালি এইটো টকাৰে ৰুম এইটো হয়। কিমান ডাঙৰ আলমাৰী হ'ব এইটো? সৰু মানে ৰুম এটা বনাইছে, ভিতৰত টকা থোৱাই। টকাই থৈ দিয়ে, ভয় চয় নাই যে কোনোবা আহি লুটিব কিবা এনেকুৱা একো নাই? ভয় থাকিলেতো নকৰিলে হয় না। আপোনাৰ অনুমান তেতিয়া কিমান মান? কালিতো বহুত দেখিছিলে টকা, 1,17,00,000 দেখিছে, টিভিত দেখিছে আপুনি। ইমান মানে আছিল নে তেতিয়া দেখোতে? এইটো আন্দাজ কৰিব পাৰা নাই দিয়াচোন। আমি এইবোৰ চাৱাটো ঠিক নহয় না, বেলেগৰ আনৰ ঘৰত এইটো বস্তু হেৰি কৰা। কিন্তু আলমাৰীটোত কাপোৰ নাই? এইটো ৰুমত খালি অকল পইচা আহিছে, টকাই আছিলে। এইটো তাৰ 2টা ছোৱালী, তাৰ শাহু থাকে, কইনাকটোতো মৰিলে 3-4 মাহ হ'ল কেঞ্চাৰ বেমাৰ হৈ, আৰু এই লাচিত দাসে থাকে। ছোৱালী 2টা আছে। তাৰ শাহু থাকে আৰু শালা থাকে, এইটোত শাহু শালা এইটোত থাকে, ইহঁতৰ এইটোত থাকে। টকাৰ সেইটো ক'ত দেখিছিলে ৰুমটো? এইটো ঘৰত, এইটোত মানে দাসৰ ঘৰত। খালি ঘৰত কাম কৰা নাছিলে? না এটাৰ ঘৰত কাম কৰা নাছিলো মই। এইটো ঘৰত গম নাপাওঁ দিয়াচোন মই। এইটো বহুত বছৰ আগতে কৰিছো, এতিয়া নাজানো আৰু ইমান বিশেষ। মই বেয়া আছিলে মানুহৰ লগত, মানে বহুত মানে বেয়া ব্যৱহাৰ কৰিছে। এইটো আৰু শুনিছো, শুনা মতে আৰু ক'ত ক'ত আছে এইটো নাজানো। লক্ষী মন্দিৰত, তাৰপিছত ক'ত ৰুক্মণী গাঁও, এইবোৰত আছে বুলি শুনিছো আৰু। নাই আমি আমাৰ সোমাবাৰ এইটো মাটি লৈছে 4 কোটি টকা না 2 কোটি টকা দিনে গম নাপাওঁ, এইটো লৈছে।